নমস্কাৰ বন্ধুসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰৰ যদি পৰীক্ষা ৰুটিন আপুনি ডাউনলোড কৰা নাই এতিয়ালৈকে বা জানা নাই, তো ইয়াতে এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে জানিব পাৰিব। ঠিক আছে, তো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সামিনেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি জানিব পাম তললৈকে গৈ পেলাই। এই লিংকটো আপোনাক ডেছক্ৰিপশ্যনত লিংক দি দিম, তো আপুনি চেক কৰিব পাৰিব আৰু তাৰ পৰা ডাউনলোডো কৰিব পাৰিব। ঠিক আছে, আমি তললৈকে গৈ পেলাই যিটো ইয়াতে এক্সামিনেশ্যন ডেটটো চাই লওঁ আমি। প্ৰথম ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ 9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 28 ডিচেম্বৰৰ শেষ হ'ব পৰীক্ষাটো। ঠিক আছে, সেইমতে থাৰ্ড ছেমিষ্টাৰৰ 11 ডিচেম্বৰৰ আৰু ফিফ্থ ছেমিষ্টাৰৰ 13 ডিচেম্বৰৰ পৰা পৰীক্ষা আৰম্ভ হ'ব, যিটো আপোনাৰ ছেমিষ্টাৰ। ঠিক আছে, আপুনি ডাউনলোড কেনেকৈ কৰিব পাৰিব ৰুটিনখন? প্ৰথমতে ইয়াতে লিংক দিয়া আছে। এই যোনটো লিংক আছে, মেইন লিংকটো আপোনাক ডেছক্ৰিপশ্যনত দি দিম আৰু ইয়াৰ ভিতৰত আপুনি ইম্পৰ্টেণ্ট লিংকছত যাব। ফাৰ্ষ্ট ছেমিষ্টাৰ ৰুটিন আপুনি ইয়াতে ভিউৱাৰত ক্লিক কৰি দিব, তো আপুনি ইয়াতে চাব পাৰিব ৰুটিনখন। ঠিক আছে, কোনটো ডেটত কি পৰীক্ষা আছে আপোনাৰ গোটেইখিনি চাব পাৰিব। এয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ হয় প্ৰগ্ৰাম লিষ্ট, যিটো আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষা ৰুটিন। ঠিক আছে, যেনে আপোনাৰ 9 তাৰিখে আছে মানডে বিজনেছ অৰ্গেনাইজেশ্যন, এনেকুৱা গোটেইকেইটা গোটেইকেইটা ষ্ট্ৰীমৰে আপোনাৰ ইয়াতে চাই ল'ব পাৰিব আপোনাৰ ৰুটিন। ঠিক আছে, অ'কে। চ' এইমতে আপুনি থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰৰ সেইমতে আপুনি চাব পাৰিব। যেনে ইয়াতে থাৰ্ড ছেমিষ্টাৰ যদি ক্লিক কৰি দিওঁ, ইয়াতে ভিউৱেৰত আপুনি PDF-খন ইয়াতে খোল খাই যাব আৰু সেইমতে আপুনি ডাউনলোডো কৰি ল'ব পাৰে। ঠিক আছে, PDF-খন ডাউনলোড কৰি পেলাই আপোনাৰ মোবাইলত ৰাখিব পাৰে বা PCত ৰাখিব পাৰে বা আপুনি প্ৰিণ্ট কৰি ল'ব পাৰে। তো তেতিয়া আপোনাৰ সুবিধা হ'ব। ঠিক আছে, ইয়াতে দুটা শ্বিফ্ট আছে, মৰ্ণিং শ্বিফ্ট আৰু আফটাৰনুন শ্বিফ্ট। মৰ্ণিং শ্বিফ্টটো আপোনাৰ 9 AM পৰা 11:30 AM লৈকে হ'ব আৰু আফটাৰনুন শ্বিফ্টটো আপোনাৰ 1:30 বজাৰ পৰা 4টা বজালৈকে পৰীক্ষাটো হ'ব। ঠিক আছে, আপোনাৰ 2.5 ঘণ্টাই পৰীক্ষা হ'ব। তো এই ডেট মতে আপোনাৰ পৰীক্ষাসমূহ দিব পাৰিব। ঠিক আছে, এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে বেলেগ এটা ভিডিঅ'ত জনোৱা আছে, বা আপুনি যদি চোৱা নাই জাষ্ট আপুনি শ্ৰমৰ পৰ্টেলত আপুনি লগ ইন কৰি ল'ব আৰু আপোনাৰ এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব। সেইমতে আপুনি তাতে এডমিট কাৰ্ডখন পাই যাব। ঠিক আছে, তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি চেনেলত নতুনকৈ আহিছে তো জইন কৰি ল'ব।